দেৱাদিদেৱ মহাদেৱক পুজিবলৈ সাজু ৰাজ্যবাসী। বিল্বপত্ৰ ধূপ দীপ নৈবেদ্যৰে আজিৰে পৰাই পুষ্পাঞ্জলি। কাইলৈ ৰাজ্যজুৰি পালন হ'ব মহাশিৱৰাত্ৰি। শিৱৰাত্ৰি বুলিলে এক আড়ম্বৰপূৰ্ণ আয়োজন চলে দেশ তথা ৰাজ্যত। হৈছৈ নাই সন্তৰ্পণে শিৱক ভাল পায় বহুতেই। শিৱ যেন বহুতৰে সহজকাম্য দেৱতা, চকু মুদা মানুহবোৰৰ মাজৰে কোনোবা এজন। কাইলৈ সৰ্বত্ৰ ধুমধামেৰে পালন কৰা হ'ব মহাশিৱৰাত্ৰি পূজা। উজনি নামনি সকলোতে পূজাৰ পূৰ্ব আখৰা। নামনি অসমৰ ভূতি বৰ্মাৰ দিনত স্থাপিত আৰু কুমাৰ ভাস্কৰ বাৰ্মাই পুনৰ নিৰ্মাণ কৰা এয়া ডুবি দেৱালয়। ডুবি দেৱালয়ত আজিও চৰ্চা অব্যাহত আছে দেৱদাসী নৃত্যৰ। বিশ্বৰ ভিতৰত ষষ্ঠ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম 90 ফুট উচ্চতাৰ শিৱ মূৰ্তি স্থাপন হোৱা নলবাৰীৰ শিৱকালী ধামতো শিৱ পূজাৰ ভৰপূৰ আয়োজন। 1794 চনতে প্ৰতিষ্ঠিত পাঠশালাৰ কালীঘাটৰ শিৱশক্তি দেৱালয়ো এক জাগ্ৰত ধৰ্মপীঠ। প্ৰায় 200 বছৰ পুৰণি পাঠশালাৰ দলুগোসাঁই থানতো চলিছে শিৱৰাত্ৰিৰ আয়োজন। বঙাইগাঁৱৰ জেলকাঝাৰস্থিত সন্যাসী পাহাৰত থকা শিৱ মন্দিৰতো একেই প্ৰস্তুতি। নলবাৰী জিলাৰ টিহুচকস্থিত শিৱ মন্দিৰতো কাইলৈ সমাৱেশ ঘটিব হাজাৰ হাজাৰ ভক্তৰ। এই দেৱালয় থানসমূহত চলিছে ব্যাপক প্ৰস্তুতি। এতিয়া আমাৰ ইয়াৰ বাৰ্ষিক হয় এই এতিয়া শিৱ চতুৰ্দশীত কৃষ্ণ চতুৰ্দশীত মহাশিৱৰাত্ৰি একদিনীয়া, তাৰমানে ইয়াতে ৰাতি 4 প্ৰহৰ পূজা হয়। সেইটোৱে আমাৰ হেৰি, ইয়াতে কোনো ৰং ৰহস্য নাই, এতিয়া আমাৰ আধ্যাত্মিক পূজা। তিনিচুকীয়াৰ ঐতিহাসিক শ্ৰী শিৱধাম মন্দিৰতো লাখ লাখ ভক্তক আদৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। প্ৰতি বছৰে শ্ৰী শিৱধাম মন্দিৰত মহাশিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি 3 দিনীয়াকৈ আয়োজন কৰা হয় এখন মেলাৰো। চামগুৰিৰ শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰতো বিগত বৰ্ষৰ দৰে এইবাৰো মহাশিৱৰাত্ৰি পূজাৰ ব্যাপক প্ৰস্তুতি চলিছে। আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে শিৱ মন্দিৰ ভাগ। লামডিঙতো চলিছে শিৱৰাত্ৰিৰ ব্যাপক আয়োজন। শিৱভক্তসকলে শিৱ নামৰ আখৰা অব্যাহত ৰাখিছে শিৱৰাত্ৰিৰ বাবে। আনন্দৰে ভৰিছে পৰিৱেশ। নামৰ আয়োজন চলিছে কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ চামধৰা গড়ত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই স্থাপন কৰা শিৱস্থানৰ শিৱ মন্দিৰতো। 4 দিনীয়াকৈ উদযাপন কৰা হ'ব মহাশিৱৰাত্ৰি। গোৱালপাৰা জিলাৰ টাকাদিয়া বৰি 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা শিৱ মন্দিৰৰ আজি দুৱাৰ মুকলি কৰাৰ লগতে শিৱলিংগৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। কাইলৈৰ পৰা 2 দিনীয়া কাৰ্যসূচীৰে মন্দিৰ প্ৰাংগণত মহাশিৱৰাত্ৰিৰ লগতে মেলা মহোৎসৱ চলিব। এনেকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া উৎসাহ ব্যস্ততা। কাইলৈ আয়োজিত হ'ব দেৱাদিদেৱ ৰুদ্ৰদেৱৰ আড়ম্বৰ আৰাধনা। ব্যুৰো ৰিপৰ্ট NKTV+।